পোনপ্ৰথমে আপোনালোকক এই প্ৰচাৰ আৰু প্ৰসাৰৰ বাবে অহাৰ বাবে পোনপ্ৰথমে আপোনালোকলৈ মই অশেষ অশেষ ধন্যবাদ জ্ঞাপন কৰিছোঁ। যোৱা 5 ছেপ্টেম্বৰ 2025 অৰ্থাৎ যোৱা পৰহি তাৰিখে ৬৬তম যি শিক্ষক দিৱস ডক্টৰ সৰ্বপল্লী ৰাধাকৃষ্ণনৰ জন্মদিন উপলক্ষে আমাৰ কামৰূপ জিলা প্ৰশাসন আৰু শিক্ষা বিভাগ কামৰূপৰ উদ্যোগত গুৱাহাটীৰ আমিনগাঁও বায়'টেক পাৰ্কৰ অডিটৰিয়ামত মোক সম্বোধিত কৰিছে এজন কৃতি শিক্ষক হিচাপে কামৰূপ জিলাৰ ভিতৰত। গতিকে মই ভাবোঁ হাজো শিক্ষা খণ্ডৰ অন্তৰ্গত মই বংশৰ ভেংকেশ্বৰ প্ৰাথমিক বিদ্যালয়ৰ এজন প্ৰতিষ্ঠাপক প্ৰধান শিক্ষক আৰু এই বঁটা পাই সঁচাকৈ মই নভবাকৈ এটা কি যে অনুভূতি মই লভিছোঁ, সঁচাকৈ আনন্দ লভিছোঁ। আৰু এই আনন্দ মই এনে আনন্দ নহয় যে ছাত্ৰ ছাত্ৰীসকলৰ মাজত থাকি বা এটা শৈক্ষিক অনুষ্ঠানৰ লগত জড়িত থাকি এই এৱাৰ্ড গ্ৰহণ কৰাৰ কাৰণে মই নিজকে মই ধন্য মানিছোঁ। মই সদুবংশৰ লক্ষ্মী সাহিত্য সভা, যিটো আমাৰ অসম সাহিত্য সভাৰ অসমৰ আগশাৰীৰ এটা সাহিত্য অনুষ্ঠান, অসম সাহিত্য সভাৰ শাখা লক্ষ্মী সাহিত্য সভা। আৰু এই লক্ষ্মী সাহিত্য সভা 2018 বৰ্ষত কৰুণাকান্ত দাস সাংস্কৃতিক বঁটা এই অনুষ্ঠানটোৱে মোক দিছে। সাংস্কৃতিক কৰ্মী বঁটা হিচাপে মই এৱাৰ্ডটো গ্ৰহণ কৰিছোঁ। নিউজ এক্সপ্ৰেছে এজন সমাজকৰ্মী হিচাপে তেখেতসকলকো মোক এটি এই অঞ্চলটোৰ এজন সমাজকৰ্মী হিচাপে বঁটা তেওঁলোকে প্ৰেৰণ কৰিছে। নৱজাগৰণ কৃষ্টি এটা গোষ্ঠী, য'ত মানে বিটিএডি এলেকাৰ বাক্সা জিলাৰ পৰা তেওঁলোকৰ এজন সাংস্কৃতিক কৰ্মী হিচাপে এই বঁটা দিবলৈ তেওঁলোকে দিছে আৰু মই সক্ষম হৈছোঁ। আৰু বিশেষকৈ 2024 চনত আমাৰ কামৰূপ জিলাৰ ভিতৰত ভোটাৰ যিটো আমাৰ BLO বুলি কোৱা হয়, এই BLO সৰ্বশ্ৰেষ্ঠ BLO হিচাপে আমাৰ জিলা প্ৰশাসন আমাৰ জিলাৰ ভিতৰত মোক শ্ৰেষ্ঠ দিছে। পিছত এই সন্মান মই তেওঁলোকে অৰ্পণ কৰিছে। তাৰোপৰি মই যে ঘোষক হিচাপে অঞ্চলটোত আমাৰ ক্ৰিয়েটিভ ডান্স একাডেমী অধ্যক্ষ তেওঁলোকক মোক এই বঁটা গ্ৰহণ কৰিবলৈ মই সক্ষম হৈছোঁ। আজি আৰু এইমাত্ৰ আপোনালোকে দেখিছে শুৱালকুছি যুৱ নৱজাগৰণ সংঘই আজি ৰাজহুৱাভাৱে তেওঁলোকে এই বঁটা পোৱাৰ কাৰণে তেওঁলোকে সম্বৰ্ধিত কৰিছে। গতিকে এইখিনি মই বঁটা পাবলৈ বৰ্তমানলৈ সক্ষম হৈছোঁ। মই লিখা মেলাৰ ক্ষেত্ৰত বিশেষ সাহিত্য বিশেষভাৱে লিখনি সিমান বিশেষত্ব নাই, তথাপি মই সাহিত্যত অলপ ওতঃপ্ৰোতভাৱে জড়িত। জীৱনীমূলক ধৰ কিছুমানৰ যি সোঁৱৰণিৰ ওপৰত আমাৰ স্থানীয়ভাৱে বহুকেইজন ব্যক্তিৰ ওপৰত মই লিখা মেলা কৰিছোঁ। তাৰোপৰি অসম নাট্য সন্মিলন বংশৰ শাখাৰ এখনি আমাৰ জিলা ইয়াত অধিৱেশন হৈছিল। তেতিয়া এখন নাট্য মঞ্চ বুলি এখন আমি স্মৃতি গ্ৰন্থ উলিয়াইছিলোঁ। তাতো কিছুমান ব্যক্তিৰ ওপৰত আমি লিখা মেলা কৰিছোঁ। তাৰোপৰি স্থানীয় যিবোৰ আমি সোঁৱৰণি গ্ৰন্থ থাকে, তাৰ শ্ৰদ্ধাঞ্জলি গ্ৰন্থ থাকে, তেনেকুৱা গ্ৰন্থ 4-5খন সম্পাদনা কৰিছোঁ। আৰু বিশেষভাৱে শুৱালকুছি মণ্ডল প্ৰাথমিক শিক্ষক সন্মিলনীৰ এই বৃহত্তৰ অঞ্চলটোৰ পোনপ্ৰথমবাৰৰ কাৰণে মোৰ সম্পাদনাত এখনি স্মৃতি গ্ৰন্থ আমি উলিয়াবলৈ আমি সক্ষম হৈছোঁ। আৰু 2-4টা এনেদৰে লিখা মেলা কৰা যায়। তাৰোপৰি বাতৰিৰ লগতো যদিও মই সাংবাদিকতা নকৰোঁ, অবৈতনিকভাৱে কিছুমান সামাজিক দিশৰ ওপৰত সভা সমিতিয়ে হওক, বিভিন্ন অনুষ্ঠানৰ খা খবৰেই হওক, মই ইয়াত মানে লিখা মেলা কৰা হয়। আৰু সাংস্কৃতিক দাপোন যিখন আমাৰ দিনমণি ভাণ্ডাৰ কাষ্ট অলপতে ওলাইছে, তাতো 2-4টা মই লিখা মেলা কৰি আছোঁ। Stay informed, stay ahead. News NE 365.